অনুষ্ঠান ট্ৰুথলৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অংকুৰ বৰঠাকুৰ এক্সিট পোল আহি গ'ল অৰ্থাৎ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনৰ এক্সিট পোল আহিছে আৰু তাত ইংগিত দিয়া হৈছে যে এইবাৰ মহাৰাষ্ট্ৰত আকৌ এবাৰ বিজেপি মিত্ৰজোঁটে এনডিএ চৰকাৰ কৰিবলৈ গৈ আছে আৰু আনফালে ঝাৰখণ্ডত এইবাৰ বিজেপিয়ে ঝাৰখণ্ড মুক্তি মৰ্চাৰ অৰ্থাৎ জেএমএম আৰু কংগ্ৰেছক এইবাৰ উফৰাই বিজেপি মিত্ৰজোঁটে তাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব প্ৰায় আটাইবোৰ এক্সিট পোলতে প্ৰায়বোৰ সমীক্ষাতে অধিকাংশ সমীক্ষাতে এই ইংগিত দিয়া হৈছে যে এই দুইখন ৰাজ্যত এইবাৰ বিজেপিৰ আহিব সফলতা কিন্তু কথাটো হৈছে যে এই এক্সিট পোলক লৈ শাসক বিৰোধীৰ প্ৰত্যাশা কিমান বাস্তৱত যি ইংগিত দিয়া হৈছে সেই ইংগিত ফলাফলত প্ৰকৃতাৰ্থত পাবলৈ সক্ষম হ'বনে নহয় ইয়াৰ লগতে প্ৰশ্ন আহিছে যে 23 নৱেম্বৰৰ দিনটোত ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ যি উপনিৰ্বাচন হৈ গ'ল তাৰো ফলাফল আহিব ফলাফল ঘোষণা কৰা হ'ব গতিকে এই 5টাত ফলাফল কি হ'ব যেহেতু বিভিন্ন ধৰণৰ দাবী আহিছে কিন্তু প্ৰশ্ন হৈছে যে 5-0 4-1 নে 3-2 কি হ'ব পাৰে এই সমষ্টিকেইটাৰ ফলাফল আজি আমি উপনিৰ্বাচনৰ লগতে দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ যি এক্সিট পোল আহিল এই এক্সিট পোলৰ পূৰ্বানুমান কিমান ফলিয়াব নে এক্সিট পোলৰ এক বিপৰীতমুখী আমি ছবি প্ৰকৃতাৰ্থত ফলাফলৰ দিনটোত পাম এই প্ৰসংগত আলোচনা কৰিম পূৰ্বে আমি আলোচনাৰ মাজলৈ যোৱাৰ পূৰ্বে দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছো যে কোন সংস্থাই কি ধৰণে এক্সিট পোলত সমীক্ষা প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ প্ৰথমতে তথ্য আমি দৰ্শকসকলক দেখুৱাই লৈছো মহাৰাষ্ট্ৰৰ পি মাৰ্কৰ চাণক্য ষ্ট্ৰেটেজিজৰ এক্সিট পোল মতে এনডিএ 150 পৰা 152 পৰা 160 ইণ্ডিয়া 130 পৰা 150 দেখুওৱা হৈছে পিপলছ প্লাছৰ এয়া এক্সিট পোল দেখিবলৈ পাইছে পোল ডায়েৰীৰ এক্সিট পোল এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো এনডিএ আটাইকেইটা এক্সিট পোলত দেখিব এনডিএ আৰু এনডিএ ওপৰত ৰখা হৈছে এই এক্সিট পোলৰ তথ্যসমূহ আমি দৰ্শকসকলক দেখুৱাই আছো পি মাৰ্কৰ এক্সিট পোল আপোনালোকে দেখিছে চাণক্যৰ চাওকীয়া চাণক্যৰ এক্সিট পোল য'ত কোৱা হৈছে এনডিএ এইবাৰ মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ গৈ আছে পিপলছ প্লাছৰো চাওক তাতো আপোনালোকে দেখিব 175 পৰা 195 আনফালে যদি আন এটা সংস্থা আমি চাবলৈ যাওঁ তেতিয়াহ'লে আপুনি দেখিব প্ৰতিটো সংস্থাই যি এক্সিট পোলসমূহ আজিৰ দিনটোত প্ৰকাশ কৰিছে নিৰ্বাচনৰ অন্তিম দিনটোত তাত পোল ডায়েৰীয়ে চাওক দেখুৱাইছে এনডিএ 122 পৰা 186 অৰ্থাৎ এক্সিট পোলে স্পষ্টকৈ এনে এটা ধাৰণা মানুহৰ মাজলৈ দিছে যে চৰকাৰ এনডিএ কৰিবলৈ সক্ষম হ'ব মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত ফুল প্লেটত আমি যদি ঝাৰখণ্ডৰ তথ্যখিনি অকণমান দেখুৱাই লওঁ ঝাৰখণ্ডৰ তথ্য যদি এই মুহূৰ্তত আমি দেখুৱাই লওঁ এক্সিট পোল ঝাৰখণ্ডত কি হ'বলৈ গৈ আছে এয়া ঝাৰখণ্ডত মেট্ৰিজৰ তথ্য মতে 42 পৰা 47 এনডিএ ইণ্ডিয়া 25 পৰা 30 অন্যান্য 1 পৰা 4 চাণক্য ষ্ট্ৰেটেজিজ এনডিএ 45 পৰা 28 নহয় এইটো 48 হ'ব লাগে ইণ্ডিয়া 35 পৰা 38 আদাৰ্ছ দেখিবলৈ পাইছে মেট্ৰিজৰ 42 পৰা 47 ইণ্ডিয়া 25 to 30 আৰু আদাৰ্ছ 1 পৰা 4 ঝাৰখণ্ডক লৈ পিপলছ প্লাছে দিছে 42 পৰা 48 বিজেপি মিত্ৰজোঁটক কংগ্ৰেছ মিত্ৰজোঁটক 24 পৰা 37 অন্যান্য 2 পৰা 4 আৰু এই ধৰণে দৰাচলতে প্ৰায় অধিকাংশ এক্সিট পোলত আমি আজি যি দেখিলোঁ যে দুইখন ৰাজ্যত গেৰুৱা নিচান উৰাটো প্ৰায় নিশ্চিত কিন্তু এক্সিট পোলৰ সমীক্ষা বাস্তৱ হ'বনে নহয় সেয়া হৈছে চৰ্চাৰ বিষয় আলোচনাৰ মাজলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ কেইবাগৰাকীও অতিথি আমাৰ সৈতে আছে মই সকলোকে পৰিচয় কৰাই দিম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদী আলম বৰা ডাঙৰীয়া আছে আপোনাক স্বাগতম জনাইছোঁ লেখক বিশ্লেষক সাইদুল ইছলাম ডাঙৰীয়া আছে আপোনাক স্বাগতম জনাইছোঁ বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামী আমাৰ সৈতে আছে আপোনাক স্বাগতম জনাইছোঁ ৰাইজৰ দলৰ মুখপাত্ৰ শুনেশ্বৰ পাটোৱাৰী আছে আপোনাক স্বাগতম জনাইছোঁ আম আদমি পাৰ্টিৰ মুখপাত্ৰ গুৰপ্ৰীত সিং উৎপল ডাঙৰীয়া আছে আপোনাকো স্বাগতম জনাইছোঁ প্ৰথমে জয়ন্ত কুমাৰ গোস্বামী নিশ্চয় আপোনালোকৰ বাবে এক্সিট পোলে এটা আশাব্যঞ্জক খবৰ দিছে চাওক এক্সিট পোলে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰজোঁটৰ এক অগ্ৰগতি দেখুৱাইছে আৰু আমি নিশ্চিতভাৱে আমাৰ দলীয় যিটো আজি আকলন এই আকলনটো আমি এটা কথা স্পষ্ট হৈছোঁ যে এইবাৰ টোটেল 48টা সমষ্টিৰ যি উপনিৰ্বাচন বিধানসভা সমষ্টিৰ উপনিৰ্বাচন 2টা সমষ্টিৰ লোকসভা সমষ্টিৰ যি উপনিৰ্বাচন আৰু একে সময়তে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ যি বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নিশ্চিতভাৱে ভাল ফলাফল দেখুৱাব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ তৃতীয়বাৰৰ যি চৰকাৰ এই চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে
ভাৰতবৰ্ষৰ যি অন্তৰ্গাঁথনি শক্তিশালী কৰি এক বিকশিত ৰাষ্ট্ৰৰ দিশে গতি কৰাৰ যি লক্ষ্য আৰু ইয়াৰ যি সিদ্ধান্ত, এই সিদ্ধান্তসমূহক জনসাধাৰণে সন্মতি প্ৰকাশ কৰিছে আৰু সমৰ্থন প্ৰকাশ কৰিছে। এই হৈছে এই নিৰ্বাচনসমূহৰ ফলাফল ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে। ঠিক আছে, মই মেহদী আলম বৰা আপোনাৰ ওচৰলৈ গৈছোঁ। এক্সিট পোলৰ ইংগিত মতে যে বিৰোধী দুইখন ৰাজ্যতে ব্যৰ্থ আৰু যিকেইখন ৰাজ্যত উপ নিৰ্বাচন হৈছে তাতো এক্সিট পোলত যি ধৰণৰ এটা ধাৰণা দিয়া হৈছে যে বিৰোধী ব্যৰ্থ হ'বলৈ গৈ আছে ফলাফলৰ দিনটোত। চাওক, প্ৰকৃত ফলাফল দুদিন পিছত ওলাবই আৰু এক্সিট পোল যে মেনিপুলেশ্যন হয়, এক্সিট পোল যে নিৰ্মাণ কৰা হয় শাসক দলৰ সপক্ষে, সেইটো যোৱা লোকসভা নিৰ্বাচনত আমি প্ৰমাণ পাইছোঁ। কিন্তু আমি যদি তিনিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন আমি যদি চাওঁ, মধ্যপ্ৰদেশ, হাৰিয়ানা বা ৰাজস্থান, তাত এক্সিট পোলে এটা বেলেগ ইংগিত দেখুৱাইছিল। কিন্তু চৰকাৰ ঝাৰখণ্ড, ৰাজস্থান আৰু হাৰিয়ানাত কংগ্ৰেছৰ নহ'ল, বিজেপিৰ হ'ল। এতিয়া কথা হ'ল যে এক্সিট পোল 100% মানে সত্য নহয়, 100% বাস্তৱায়িত নহয়। গতিকে ঝাৰখণ্ডত কংগ্ৰেছ দলৰ চৰকাৰ আছে আৰু আমি তাত যি ধৰণেৰে ৰাইজৰ প্ৰতি দায়বদ্ধতা ৰাখি কাম কাজবিলাক কৰি হৈছে, তাৰ পৰা এই কথাটো আমি স্পষ্ট কৰিব পাৰোঁ যে ঝাৰখণ্ডত কংগ্ৰেছ দলে পুনৰ চৰকাৰ সহযোগী দলৰ সৈতে গঠন কৰিবলৈ সক্ষম হ'ব। গতিকে এক্সিট পোলে যিখিনি কথা কয় সেই কথাখিনি 100% কিন্তু সত্য নহয়। আৰু মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতো বৰ্তমান চৰকাৰৰ একনাথ সিন্ধে নেতৃত্বাধীন চৰকাৰৰ প্ৰতি যিটো এণ্টি ইনকামবেঞ্চি, সেইটো যথেষ্ট ক্ৰিয়া কৰিছে। তাৰপিছতো মহাৰাষ্ট্ৰত পুনৰ ব্যাপকভাৱে ৰাইজৰ সঁহাৰি পাইছোঁ বুলি যদি ভাবিছে, তেন্তে সেই বিশ্লেষণত ক'ৰবাত মানে ত্ৰুটি থাকি গৈছে বুলি আমি বিশ্বাস কৰোঁ। অৰ্থাৎ এই এক্সিট পোল মতে ফলাফল নহ'ব বুলি আপোনালোক এতিয়াও আশাবাদী? আমি এতিয়াও আশাবাদী। ঠিক আছে, মই ছাইদুল ইছলাম আপোনাৰ ওচৰলৈ আহিছোঁ। মই অকণমান যদি মহাৰাষ্ট্ৰৰ কথা আপোনাৰ পৰা জানিবলৈ বিচাৰোঁ, মহাৰাষ্ট্ৰত দৰাচলতে একনাথ সিন্ধে, ইফালে বিজেপিৰ ফালৰ পৰা সন্মুখত দেৱেন্দ্ৰ ফাড়নবিছে নেতৃত্ব দি আছে, NCPৰ পৰা পৃথক হৈ অহা অজিত পাৱাৰৰ NCP যিটো দল, সেই NCP দলটো, এই তিনিওটাৰ যিটো মহাজোঁট এটা, তেওঁলোকৰ যিটো মহাজোঁট, ইয়ে এটা সফলতা পাব বুলি সকলোতে ইংগিত দিছে। কিন্তু মহা আঘাৰী যিটো জোঁট, তেওঁলোকে আশাবাদী যে নাই, আমি প্ৰত্যাহ্বান দিম। বাস্তৱত দৰাচলতে যি ধৰণৰ এটা এক্সিট পোলৰ সমীক্ষা দেখিছোঁ, সেই ধৰণেই জনতাই ৰায় দিছে নেকি? এক্সিট পোল এইটো বিষয় লৈ পেলাই পূৰ্বতে বহু ধৰণৰ বিতৰ্ক হৈছিল আৰু বিগত যিটো নিৰ্বাচন এক্সিট পোল ফেইল হ'ল নিৰ্বাচনত, তাৰপিছত এক্সিট পোলৰ যিটো জনপ্ৰিয়তা বা এক্সিট পোলৰ যিটো বিশ্বাসযোগ্যতা, এইটো বহু পৰিমাণে হ্ৰাস পাইছে বুলি আমি বিভিন্ন চৰ্চাত দেখিছোঁ। এতিয়া তথাপি এক্সিট পোল আহিছে, দুদিন পিছত এক্সাক্ট পোল আহিব। এক্সিট পোল আলোচনা কৰাৰ এটা সুযোগ, সেই আলোচনাটো আমি কৰিম। কিন্তু মূল কথাটো হ'ল এক্সিট পোলৰ যিটো কথা হিচাপ নিকাচ, এই হিচাপ নিকাচটো কিমান সঁচা কিমান মিছা হ'ব, সেইটো কিন্তু অত্যন্ত এটা জটিল প্ৰশ্ন। দ্বিতীয় কথাটো হ'ল সঠিকভাৱে হয়তো যিটো আমি এটা ডাইৰেকশ্যন দেখিছোঁ, এটা ইণ্ডিকেশ্যন দেখিছোঁ, সেই ইণ্ডিকেশ্যনটো বিজেপি মিত্ৰজোঁটৰ কাৰণে এটা তেওঁলোকৰ ভাল খবৰ আহিব তেনেকুৱা যেন এটা ডাইৰেকশ্যন দেখুৱাইছে। কিন্তু মই ভাবোঁ যে মহাৰাষ্ট্ৰত যিটো নিৰ্বাচন আমি দেখিছোঁ 2024 চনত, সেই নিৰ্বাচনত যিটো ফলাফল আহিছে, সেই ফলাফলৰ হিচাপ মতে মই ভাবোঁ খুব টাফ কণ্টেষ্ট হ'ব আৰু কিছুমান সমষ্টিত একেবাৰে কম মাৰ্জিনত জিকিব, হৰা জিকা হ'ব। আৰু সেই কথা বতৰাবিলাক বাদ দি পেলাই যদি আমি একেবাৰে মুখামুখি কণ্টেষ্ট হোৱা হিচাপ নিকাচবিলাক কৰোঁ, তেতিয়া কিন্তু অলপ হিচাপ নিকাচটো খেলি মেলি হ'ব পাৰে বুলি মই আগে তাকে কৈ থ'ব খুজিছোঁ। সেইকাৰণে যে এক্সিট পোলক লৈ পেলাই এক্সিট পোল দিয়া মানুহে কিন্তু ষ্টুডিঅ'ৰ মাজত কান্দিব লগা অৱস্থাও কিন্তু এইবাৰ হৈছে। গতিকে কথাটো তেনেকুৱা। এতিয়া মহাৰাষ্ট্ৰ আমি যদি ব্ৰডলি চাওঁ, মহাৰাষ্ট্ৰ এখন ডাঙৰ ষ্টেট, 10 কোটিৰ ওপৰত তাত ভোটাৰ আছে, 288টা সমষ্টি, 288টা সমষ্টি। কিন্তু আমি যদি চাওঁ, মই ভাবোঁ যে মহাৰাষ্ট্ৰত এটা ইছ্যু দুটা ইছ্যু লৈ পেলাই নিৰ্বাচন হোৱা নাই। তাত 6খন সৰু সৰু ষ্টেট আছে বুলি মই ভাবোঁ। এটা হৈছে খানদেশ বা নৰ্থ মহাৰাষ্ট্ৰ যিটো এৰিয়া, সেইটো সেই গোটেই কথা তাত ইছ্যুবিলাক বেলেগ। বিদৰ্ভাটো খুব ইম্পৰ্টেণ্ট এটা ছেক্টৰ, তাত প্ৰায় 68 সমষ্টি আছে সেই ছেক্টৰটোত।
ৱেষ্টাৰ্ণ মহাৰাষ্ট্ৰত এনচিপি শাৰদ পাৱাৰ গোটৰ এটা ভাল গ্ৰীপ এটা আছিল আগতে আৰু মাৰাঠৱাড়া যিটো এটা অঞ্চল এই অঞ্চলটো অত্যন্ত ইম্পৰ্টেণ্ট বিজেপিৰ কাৰণে আৰু মুম্বাই থানে যিটো মূল যিটো চহৰ এৰিয়া বা আৰবান এৰিয়া সেই আৰবান এৰিয়াত বিজেপি যথেষ্ট ভাল কৰাৰ আশা কৰিছে আৰু কংকান এৰিয়া এটা এৰিয়া এই 6খন ষ্টেট আমি সৰু সৰু ষ্টেট বুলি ক'ব পাৰোঁ বা 6টা ডাঙৰ ডাঙৰ সৰু সৰু ৰিজন এই গোটেই ৰিজনবিলাক হয়তো আমি এটা কথা ক'ব পাৰোঁ যে কিছুমান সৰু সৰু ষ্টেটতকৈও সেই একোটা ৰিজন ডাঙৰ গতিকে গোটেই ব্ৰডলি এখন যদি মহাৰাষ্ট্ৰ তাত নিৰ্বাচনটো আমি 6 ধৰণে চাব লাগিব তাৰ ইছ্যুবিলাক বেলেগ বেলেগ ক'ৰবাত যদি পিঁয়াজ ইছ্যু ক'ৰবাত আকৌ চয়াবিন ইছ্যু চয়াবিনৰ মূল্য বৃদ্ধি এটা ডাঙৰ ইছ্যু মহাৰাষ্ট্ৰত ঠিক তেনেকৈ নিৰ্বাচনতকৈ সম্পূৰ্ণ এটা পৃথক আৰু ইণ্টাৰেষ্টিং কথাটো হৈছে তাত কনফিউজিং কিছুমান কাম হৈছে যেনে শাৰদ পাৱাৰৰ এনচিপি আকৌ অজিত পাৱাৰৰ এনচিপি আকৌ আপুনি যদি চাই শিৱসেনাৰ উদ্ধৱ গোট আকৌ একনাথ সিন্ধেৰ এটা গোট মানে দুটা পাৰ্টিৰ 4টা গোট আৰু কংগ্ৰেছ আৰু বিজেপিৰ মুখামুখি দুটা দল গতিকে এই গোটেই নিৰ্বাচনটোত মই ভাবোঁ যে এই গোটেই যিটো অপেন ডিচিডেণ্ট দুটা পাৰ্টিৰ মাজত হৈছে সেইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ লগতে গোটেই নিৰ্বাচনটোত আমি দেখিছোঁ 43গৰাকী ৰিবেল পাৰ্টি আছে বিজেপিয়ে এইটো খুব চেলেঞ্জিং এটা কাম বিজেপিৰ কাৰণে হ'ব এই 43গৰাকী যি ৰিবেলিয়াছ কেণ্ডিডেট আছে তেওঁলোকক কেনেকৈ মেনেজ কৰিব তেওঁলোকে কিমান ক্ষতি কৰিব পাৰিব শিৱসেনা আৰু এনচিপিৰ 10গৰাকীকে আছে গতিকে 10গৰাকী আপোনাৰ শিৱসেনাৰ আছে 10গৰাকী এনচিপিৰ আছে 14গৰাকী এই যিটো বৃহৎ সংখ্যা প্ৰায় 60ৰ ওপৰত এটা সংখ্যা এই সংখ্যাটোত এই ৰিবেলিয়াছ কেণ্ডিডেট ডিচিডেণ্ট কেণ্ডিডেটবিলাকে কিমান ধৰণে প্ৰভাৱ পেলাব কিমান ভোট তেওঁলোকে পাব ক'ৰবাত যদি 5000 ভোটত তেওঁলোকে লৈ গৈছে যদি ডিচিশ্যন যদি 2000 ভোটত যদি হৈছে তেতিয়াহ'লে মই ভাবোঁ এই ৰিবেলিয়াছ কেণ্ডিডেটবিলাকৰ একোটা তাত প্ৰভাৱ পৰিব এই সৰু সৰু কথাবিলাক আছে তথাপিও মই ভাবোঁ যে লাডলি বেহেনা আৰু এলায়েন্স কোঅৰ্ডিনেশ্যন এই দুটা বিষয় যদি খুব ভালকৈ যদি আমি চাওঁ লাডলি বেহেনা ইয়াতে যিখন চৰকাৰ আছে তাত তেওঁলোকে আগবঢ়াইছে ঠিক তেনেকৈ আমি যদি চাওঁ ঝাৰখণ্ডতো একেই কাৰবাৰ মহিলাক টাৰ্গেট কৰা হৈছে আৰু মহাবিকাশ আঘাৰী আৰু আপোনাৰ মহাজোঁটী দুয়োটা ফেকশ্যনে দুয়োটা মহাজোঁটে বা তেওঁলোকে কি কৰিছে মহিলাক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে কোনোবাই কেছ কিমান কোনে দিব কোনে জিকিলে কিমান কেছ দিব কোনোবাই 1500 দিম বুলি কৈছে কোনোবাই 3000 দিম বুলি কৈছে এই মই ভাবোঁ যে মহিলা যিবিলাক ভোটাৰ এই ভোটাৰখিনি অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু এটা কথা আমি অসমত নেদেখা কথা এটা তাত চলে সেইটো হৈছে কৃষকৰ যিটো ৰায় এইটো কিন্তু খুব ইম্পৰ্টেণ্ট তাত চুগাৰ কেনৰ এটা খুব ইম্পৰ্টেঞ্চ আছে মই পিঁয়াজৰ কথা ক'লোঁ এটা নাচিকৰ গোটেই বৃহৎ এৰিয়া লগত চয়াবিন এই 3টা ক্ৰপেই কিন্তু তাত অত্যন্ত নিৰ্বাচনী প্ৰেক্ষাপটত প্ৰভাৱ পেলায় গতিকে গোটেই নিৰ্বাচনটোত মই ভাবোঁ কোঅৰ্ডিনেশ্যন মেনেজমেণ্ট এই আৰু আপোনাৰ গোটেই যিটো এলায়েন্স এই এলায়েন্স হেণ্ডলিং এইটো কিন্তু দুয়োটা আপোনাৰ এলায়েন্সৰ কাৰণে খুব এবাৰ কঠিন কাম এটা হৈছে আৰু এটা কথা ক'ব লাগিব গোটেই কোনে কাৰ এগেইনষ্টে এইবাৰ নিৰ্বাচন খেলিছে এইটো কিন্তু অত্যন্ত জটিল এইকাৰণে হৈছে য'ত এনচিপি আছে তাত আকৌ শাৰদ পাৱাৰ গ্ৰুপে তাৰ বিৰুদ্ধে খুব কঠিন এটা প্ৰত্যাহ্বান দিছে কিন্তু মই গোটেই নিৰ্বাচনী প্ৰেক্ষাপটটোত এনচিপি শাৰদ পাৱাৰ গ্ৰুপৰ নিৰ্বাচনী ফলাফল অজিত পাৱাৰ গ্ৰুপতকৈ ভাল হ'ব বুলি অনুমান কৰোঁ লগতে উদ্ধৱ গোটৰ যিটো শিৱসেনা আছে উদ্ধৱ গোট শিৱসেনাতকৈ আপোনাৰ একনাথ সিন্ধেৰ যিটো গোট সেই গোটটোৱে ভাল ফলাফল দেখুৱাব বুলি ভাবোঁ আৰু 73 এনেকুৱা আসন আছে য'ত বিজেপি আৰু কংগ্ৰেছৰ মাজত মুখামুখি আপোনাৰ এটা সংঘাত হৈছে প্ৰতিদ্বন্দ্বিতা হৈছে এই 73টা চিটত কোনে জিকিব এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব মই ভাবোঁ গোটেই নিৰ্বাচনটো আমি যিমান চিম্প্লিফাই কৰি ইয়াত হয়তো এক্সিট পলি দেখুৱাইছে তাতকৈ হয়তো বেলেগ কিবা এটা হ'ব পাৰে হয়তো বিজেপিয়ে ভবাতকৈ বেছি চিটো পাব পাৰে আৰু হয়তো খুব কাণে কাণ মাৰি পেলাই চৰকাৰ কৰিব লগা পৰিস্থিতি তাত দুটা ফেকশ্যনৰ হ'ব পাৰে মই গুৰপ্ৰীত সিং উপল ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ অসমৰ প্ৰেক্ষাপটলৈ আহিম তাৰ পূৰ্বে ঝাৰখণ্ডৰ প্ৰেক্ষাপটলৈ আহিছোঁ ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যাপক ৰূপত নামি পৰিছিল তেওঁ বহু প্ৰচাৰ চলাইছিল আৰু প্ৰচাৰত আমি দেখিছিলোঁ কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহওক বিজেপিৰ সকলোৰে মুখে মুখে অনুপ্ৰৱেশকাৰীৰ বিষয়টো আছিল অনুপ্ৰৱেশকাৰী ইছ্যুৱে ঝাৰখণ্ডক এইবাৰ বিজেপিক সহায় কৰিলে নেকি এতিয়া সহায় কৰিছেগে নাই এতিয়া 2 দিনৰ পিছতে গম পাম কিন্তু 6 মাহ আগতে যে ৰিজাল্ট ওলাইছিলে লোকসভা ইলেকশ্যনত ঝাৰখণ্ডত চাওক 14টা আসন আছে 14টা আসনত 8টাহে বিজেপি পাইছিলে 6টা পাইছিলে ইণ্ডিয়া এলায়েন্সে তো ইমান কি ড্ৰাষ্টিক চেঞ্জেছ হৈ গ'ল এতিয়া মই ভাবোঁ কি নেক টু নেক ফাইট হ'ব কিন্তু ইমান সহজে যে ৱাক অভাৰ দি আছে এক্সিট পলে সেনেকুৱা নহ'ব
আশা আছে JMM জিকিব বুলি ইণ্ডিয়া এলায়েন্সৰ কংগ্ৰেছৰ লগত মিলি পেলাই যে সিহঁতে জিকিব এইটো চবৰে আশা আছে কিন্তু ফাইট হ'ব বুলি আমি ভাবোঁ ঝাৰখণ্ডত চিমিলাৰলি আমি ইয়াত চাওক মহাৰাষ্ট্ৰত 6 মাহ আগতে 48টা ছিট আছে লোকসভাৰ 48টা ছিটত মাত্ৰ 15টা ছিটহে জিকিব পাৰিলে বিজেপিয়ে তো এই 6 মাহটো কি হ'ল যি চৰকাৰ বিজেপিয়ে বনাব পচিবল নহয় এইটো চৰকাৰ তাত ইণ্ডিয়া এলায়েন্সে বনাই আছে শৰদ পাৱাৰ বহুত ষ্ট্ৰং হৈছে আগতকৈ আৰু একনাথ শিন্দে গ্ৰুপৰ এতিয়া পাৱাৰটো কমিছে আগতকৈ উদ্ধৱ ঠাকৰে গ্ৰুপতকৈ আৰু সেইখিনি মিলি পেলাই ইহঁতৰ চৰকাৰ বোলা বহুত চান্সেছ বহুত ভাল উদ্ধৱ ঠাকৰে আকৌ যে CM হ'ব এইটো এতিয়া খাটাং হৈ আছে মহাৰাষ্ট্ৰত ঠিক আছে আৰু মই প্ৰভাৱ হ'ল মানে আমাৰ হেমন্ত বিশ্ব শৰ্মা যে ইলেকশ্যন কেম্পেইনৰ প্ৰভাৱ পজিটিভ নে নেগেটিভ এতিয়া আমি পৰহিহে গম পাম বস্তুটো অৰ্থাৎ আমি 23 নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব এই এক্সিট পোলৰ যিটো পূৰ্বানুমান যিটো আভাস দিয়া হৈছে যে ফলাফল এই ধৰণৰ হ'বলৈ গৈ আছে সেয়া বাস্তৱত কিমান দূৰ সঁচা হ'ব 23 নৱেম্বৰৰ দিনটোত দেখিম এতিয়া কথাটো হৈছে অসমৰ 5টা সমষ্টিক লৈ এতিয়ালৈকে এক্সিট পোলৰ বিশেষ তথ্য আমি পোৱা নাই উত্তৰ প্ৰদেশৰ পালোঁ 9খনৰ যি তথ্য আমি পালোঁ যে 6খনত বিজেপি মিত্ৰজোঁট 3খনত বিৰোধী কিন্তু অসমৰ 5খন আসনক লৈ সকলোৱে জানে যে কি ধৰণৰ এটা হাই ভোল্টেজ ড্ৰামা চলিছিল সামগুৰিত যি ধৰণৰ পৰিৱেশ হৈছিল বিহালীত যি ধৰণৰ পৰিৱেশ হৈছিল আমি উপনিৰ্বাচনত কেতিয়াও তেনে পৰিৱেশ দেখা নাই এই উপনিৰ্বাচনটোত অসমত দৰাচলতে কি ধৰণৰ ফলাফল আহিবলৈ গৈ আছে আমি 5-0 বুলি ধৰিম 4-1 বুলি ধৰিম নে 3-2 কি ধৰণৰ হ'ব এই যুঁজখন মই অকণমান শুনেশ্বৰ পাটোৱাৰী কংগ্ৰেছৰ সৈতে আপোনালোকৰ আটাইকেইটা দলৰ মিত্ৰতা আছিল কিন্তু মিত্ৰতা শেষ পৰ্যায়ত নাথাকিল প্ৰাৰ্থিত্বক লৈ এতিয়া প্ৰশ্নটো হৈছে যে আপোনালোকৰ দৃষ্টিভংগীৰে এই উপনিৰ্বাচনটোত কি দেখিলে 5 সমষ্টিত কি হ'ব বুলি ভাবে ফলাফল 5-0 4-1 নে 3-2 সেইটো ঠিক এতিয়াই ক'ব নোৱাৰি আমি ভাবোঁ 2 আৰু 3 হৈ যাব পাৰে 2-3 অৰ্থাৎ সামগুৰি বিহালী কংগ্ৰেছ কংগ্ৰেছ হ'ব পাৰে আৰু বাকী NDA মিত্ৰজোঁট হ'ব পাৰে কিন্তু কথা হ'ল অসমত আচলতে মিত্ৰজোঁটৰ বিৰোধী মিত্ৰজোঁটৰ যিকেইটা দল আছিল সকলোৱে মাৰ বান্ধি থিয় হোৱাৰ পৰিকল্পনা লৈছিল কিন্তু কংগ্ৰেছৰ যিটো লাষ্ট মুহূৰ্তত যিটো প্ৰতাৰণা এই প্ৰতাৰণাটোই সকলো অংকত খেলি মেলি লগাই দিলে আমি হয়তো ৰাইজৰ দলে বঙাইগাঁৱত খেলিম বুলি ভাবিছিলোঁ বা জাতীয় পৰিষদে অন্য এটা সমষ্টি লৈছিলে প্ৰত্যেকে এটা সমষ্টি লৈছিলে বা গোটেইখিনি এটা নোৱাৰিলেও 2-এটা দলে আমাৰ ত্যাগ কৰাৰ মনোভাৱ লৈছিলে যে যদি বিহালীটো CPIMLক দিয়ে তেনেহ'লে আমি হয়তো আটায়ে ত্যাগ কৰিলোহেঁতেন কিন্তু CPIMLক কংগ্ৰেছে এৰি নিদিয়াৰ পাছত যিবোৰ অংক সেই অংক ঠান বোৱা হৈ গ'ল কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে বিহালীত ৰাইজৰ দলৰ যিখিনি ভোট আছে তাক আমি কমান দিব নোৱাৰিলোঁ ভোট অমুকক দি সামগুৰিত হয়তো যিখিনি আমাৰ ৰাইজৰ দলৰ ভোট আছে তাক আমি প্ৰত্যক্ষভাৱে কমান দিব নোৱাৰিলোঁ মানে এনেকুৱা কথাত আমি 5টা সমষ্টিত আমাৰ দলৰ মানুহক পোনপটীয়াকৈ কমান দিব নোৱাৰিলোঁ যে ভোট অমুকক দিব লাগে বিৰোধী মঞ্চ মিত্ৰ দলকে দিব লাগে তাৰ ফলত এই অসমৰ 5টা উপনিৰ্বাচনটো যথেষ্ট খেলি মেলি হৈছে তথাপিতো ভাবোঁ বিহালীটোত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপি আৰু কংগ্ৰেছৰ পাছত এই প্ৰতিদ্বন্দ্বিতা হয়তো 2000 ভোটতে মানে থমকি ৰ'ব পাৰে অলপ ভোটত কোন জিকে 150 ভোটত কোন জিকে বা 500 ভোটত কোন জিকে সেইটো আজিয়ে কৈ দিব পৰা নাযাব আমি ভাবোঁ সামগুৰিত আমাৰ কংগ্ৰেছৰ লগত মিত্ৰতা নাথাকিলেও সামগুৰিটো কংগ্ৰেছে পাব বুলি ভাবোঁ আৰু তাত যিবোৰ ঘটনা ঘটিল আনকি গুলি পৰ্যন্ত ঘটিল এই ঘটনাটোক আমি সমৰ্থন নকৰোঁ এই কংগ্ৰেছে কৰক বা বিজেপিয়ে কৰক যিয়ে নহওক হয়তো কংগ্ৰেছে কৰিছে নহয়তো বিজেপিয়ে কৰিছে এই ঘটনাবোৰক আমি গণতন্ত্ৰৰ পৰিপন্থী বুলি কওঁ ভৱিষ্যতে যাতে অসমৰ নিৰ্বাচনত এনে ঘটনা নহয় তাৰ বাবে আমি সকলো দল সকলো ঠিক আছে সংগঠনক আমি অনুৰোধ জনাইছোঁ যাতে এই সামগুৰিৰ যে মানে এনেকুৱা গণতন্ত্ৰ বিৰোধী নিৰ্বাচন গণতন্ত্ৰ শক্তি সকলৰ নিৰ্বাচন যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি সকলো দলকে আবেদন জনাইছোঁ ঠিক আছে মই আহিম মেহদি আলম বৰা মই আপোনাৰ ওচৰলৈ আহিম এটা বিৰতি ল'ম এতিয়া প্ৰশ্নটো হৈছে যে এই যি
এক্সিট পল আজি ওলাল, এই এক্সিট পলৰ পিছত কোন কিমান আত্মবিশ্বাসী? সঁচাকৈ এক্সিট পলে যি ধৰণে এটা পূৰ্বানুমান, এটা পূৰ্বাভাস দিছে সেয়া বাস্তৱ হ'বলৈ গৈ আছে নে সেয়া ফলিয়াব, নে পূৰ্বে এক্সিট পলে যি ধৰণে ইংগিত দিয়ে তাৰ এটা বিপৰীত ছবি আমি আগতেও বহু সময়ত দেখিছোঁ, বিপৰীত ছবি দেখিম? অসমৰ বিশেষকৈ 5 সমষ্টিত কি হ'বলৈ গৈ আছে আলোচনা কৰিম বিৰতিৰ পিছতে।